মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কা আন্দোলনৰ পঞ্চ শ্বহীদৰ ঘৰলৈ যাব। পঞ্চ শ্বহীদৰ বাসগৃহত গৈ হিমন্ত বিশ্ব শৰ্মাই খবৰ কৰিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পঞ্চ শ্বহীদৰ ঘৰলৈ গৈ কি প্ৰশ্ন সুধিব আৰু কা আন্দোলনৰ সেইসকল প্ৰতিবাদকাৰী লৈ হিমন্ত বিশ্ব শৰ্মাই কি ক'ব বিচাৰিলে, কা আন্দোলন বৰ্তমান সময়ত কিমান প্ৰাসংগিক সেই সন্দৰ্ভতো হিমন্ত বিশ্ব শৰ্মাই অৱশেষত মুখ খুলিলে। সংবাদমেলৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মাই কা আন্দোলন সন্দৰ্ভত কেইবাটাও মন্তব্য কৰিলে আৰু হিমন্ত বিশ্ব শৰ্মাই কা আন্দোলনৰ পঞ্চ শ্বহীদৰ বাসগৃহলৈ গৈ কেনেদৰে এই কা আন্দোলনৰ সময়ছোৱাত কি হৈছিল আৰু প্ৰতিবাদকাৰীসকলে কেনেকুৱা পৰিস্থিতিৰ মাজলৈ লৈ গৈছিল সেই সন্দৰ্ভতো বক্তব্য হয়তো ৰাখিব। আজি সংবাদমেলত হিমন্ত বিশ্ব শৰ্মাই তাৰে ইংগিত দিলে সাংবাদিকৰ আগত। কি কৈছিল হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ আগত আমি শুনাব বিচাৰিছো। যি দুদিন পিছত এনেকুৱা হ'ব, দুমাহ পিছত আন্দোলনকাৰীসকলক মানুহে সুধিব যে তোমালোকে এসময়ত বিদেশীও ইমান আছে বুলি কৈছিলা, and you push Assam 2 years back. গতিকে এতিয়া পৰীক্ষা মই দি থকা নাই, কাৰণ মই আই এম ভেৰি মাছ কনভিন্স যে CA জৰিয়তে অসমত নতুন মানুহ আহিব নোৱাৰে। মই 100% কনভিন্স। কোনোবাই ক'ব আহিব পাৰে, কিন্তু প্ৰুফটোতো পৰ্টেলত হ'ব। গুজৰাটত ইমান মানুহে এপ্লাই কৰি দিলে, অসমততো এজনেও এপ্লাই কৰা নাই। আৰু এপ্লাই কৰাৰ বহুত বেছি স্কোপো নাই, কাৰণ যি মানুহ আছে NRCত অলৰেডি ৰিজেক্টেড অৰ একচেপ্টেড বুলি আছেই। মানুহৰ প্ৰব্লেমটো অসমত এটাই আছে, বায়োমেট্ৰিকটো খুলি দিয়ক, ইমানেই। তাৰ বাদে অসমত এইটো কোনো ইছ্যু নাই। আজি মই হোজাই গৈছোঁ, কোনেওতো মোক এখনো গামোচা পিন্ধোৱা নাই যে CA এখন আপোনালোকে আনিলে বুলি। কোনো ইয়াত এইটো নায়েই বস্তুটো। আৰু অসমৰ মানুহে যি নহওক, যে মানুহে বুজি পাইছে যে আমাৰ ইয়াত ইমান বিকাশ হৈ আছে, গতিকে অসমখন আমি বেয়া কৰিব নালাগে। কিবা যদি ইফ এট অল দেয়াৰ ইজ এনি ইছ্যু, লেট দেম গো টু সুপ্ৰিম কোৰ্ট এণ্ড সুপ্ৰিম কোৰ্ট উইল ডিচাইড। চ' পিপুল হেজ লিসেন টু আছ। I am grateful to the people of Assam that let us not be guided by emotion, let us be guided by sound logic. আৰু যদি বোলে কালি ভৱেশ কলিতা ডাঙৰীয়া এটা ষ্টেটমেণ্ট ওলাইছে যে 20 লাখ মানে আবেদন কৰিব, ময়ে প্ৰটেষ্ট কৰিম। কোনোবাই আপোনালোকে কোট কৰিছে, কিন্তু তেওঁ কোৱাই নাই। কোনোবা পেপাৰ এইটো এমাউণ্ট এটা লিখি দিছে, কিন্তু 20 লাখ হলেতো ময়ে প্ৰথম প্ৰতিবাদ কৰিম, কাৰণ ময়োতো অসমীয়া না। কিন্তু NRCত যিখিনি মানুহ ফচি আছে, কাগজ দিছে বেচাৰাই 71, প্ৰতীক হাজেলাই ৰিফিউজি চাৰ্টিফিকেটখন নামানো বুলি কৈ নামটো কাটি থৈ দিছে। তো সেইখিনি মানুহৰতো শুনুৱাই হ'ব লাগিব। They voted in 77, they voted in 81, they voted in 85, they voted in 90. So এইকাৰণে মোৰ মাইণ্ডটো একদম ক্লিয়াৰ আছে। আৰু আপোনাৰ আচৰিত হ'ব যে আপাৰ আছামত মানুহে, দাস কলিতা মানুহে NRCৰ পৰা নাম বাদ পৰি বহি আছে, ডেইলি আহি গলে কান্দি থাকে। কোন এটা সমষ্টিত মই সিদিনা গৈছোঁ, আমাৰ শুদ্ধ অসমীয়া মানুহৰ 14,000 NRCত দি লগাই থৈ দিছে। সেইকাৰণে প্ৰতীক হাজেলাই যিটো কৰি গ'ল, যাক ধৰিব লাগে তাক নধৰিলে, নধৰিবলগীয়া মানুহখিনিক ধৰি থৈ গুচি গ'ল। চ' সেই মিষ্টেকখিনিয়ে কাৰেক্ট হ'ব। বাকী ইয়াত CAৰ পৰা একো হ'বলগীয়া নাই। কোনেও অসমত আবেদন নকৰে। আৰু অসমত আছে কি আবেদন কৰিবৰ কাৰণে? এটা ইণ্ডাষ্ট্ৰি নাই, এটা হেৰি নাই, এটা মাটি নাই মানুহৰ। কি আমি কৰিছোঁ কি? আজিৰ পৰা 10 বছৰ পিছত আবেদন কৰিব যদি ইলেক্ট্ৰনিক চিটি হৈ যায়, অসমত ছেমি কণ্ডাক্টৰ হাব হৈ যায়, তেতিয়া কৰিব। আজিনো ইয়াত আছে কি কৰিবৰ কাৰণে? আমি নিজে নিজক ওপৰত থৈ দিছোঁ যে অসমতে আহি যাওঁ। এতিয়া কৈছে চাহ বাগিচাত আহি সোমাব। আৰে বাগিচাৰ লেবাৰ মানুহে, বাগিচাৰ দৰমহা ইমান কম যে দে আৰ মাইগ্ৰেটিং টু কৰ্ণাটক। মই বেংগলোৰত যাওঁ, হলত সোমাবই নোৱাৰো। কোনো দোকান পোহাৰ হোটেল চব অসমৰ ল'ৰা আগুৰি ধৰে। ক'ৰ ল'ৰা? বাগানৰ ল'ৰা। এতিয়া যি বাগানত আমাৰ উপাৰ্জনে নাই, সেই বাগানত কোনোবাই আহিব নেকি? গ'লে গুজৰাটত যাব, মুম্বাইত যাব। কোনোবা যদি আহেও অসমত কিয় আহিব? আমি অসমীয়া নিজে নিজে ভাবি লওঁ যে আমাৰ ইয়াতে আহিব। চ' সেইকাৰণে মই ভাবোঁ যে এইবাৰ খুব ভাল হ'ল। এইবাৰ মানুহে বুজি পাব যে আৰু আন্দোলন কৰিব নালাগে, এইটোতো এটা মহা হেৰি আছিল।
সেইকাৰণে মইতো 5জন শ্বহীদৰ ঘৰত সিদিনাখন যাম যেতিয়া পৰ্টেলৰ লাষ্ট ডেটটো উকলি যায়